পোৱালিবিলাকে ল'ৰাকেইটা সৰু সৰু ল'ৰাকেইটা তিয়াৰে বহুত অত্যাচাৰ কৰি একদম ভাগি তিয়াৰে নোৱাৰে এইবিলাক কাম কৰিলে মোৰ বুঢ়ামন্ত পাৰিব এতিয়া ডেকা ল'ৰা আগত আমাক কৈয়ে গৈছে বক্তাসকলে যে ইয়াত বিভিন্ন জাতি জনজাতি মিলি আমি এটা একত্ৰিত হোৱাৰ এটা মিলন সেতু গঢ়ি তুলিছে এই ৰাস মহোৎসৱে। মহাপুৰুষ
শ্ৰীমন্ত শংকৰদেৱৰ যি ৰাস, সেই ৰাসৰ লগত সংগতি ৰাখি আমাৰ স্থানীয় শিল্পীসকলে কৃষ্ণৰ বাল্যলীলাও ইয়াত সংযোজন কৰিছে। গোটেইখিনি মিলাই এটা প্ৰয়াস কৰা হৈছে। আজিৰ গোটেইখিনি ৰাইজ গোট খাইছে, সকলো জাতি জনজাতিৰ মানুহ ইয়াত গোট খাইছে। সকলোৱে এক সমন্বয়ৰ সেতু গঢ়ি কৃষ্ণৰ নামত এটা ৰাতি আমি ৰাস উৎসৱ উপলক্ষে আনন্দ কৰিম। ধন্যবাদ। দেখা পাইছোঁ যে সমন্বয়ৰ হেতু গঢ়ি উঠিছে আজি। হয়, ধন্যবাদ সাংবাদিক বন্ধুসকল। আপোনালোকে আজি আমাৰ পিছপৰা অঞ্চলত যে আহি পেলাই আমাৰ লগত আপোনালোকে সহযোগিতা কৰিছে, প্ৰচাৰ মাধ্যম যোগে আপোনালোকে আহিছে, তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। আজিৰ দিনটো আমাৰ বিৰাট এটা মহত্ব আছে। আজি এই ৰাস পূৰ্ণিমা উপলক্ষে ইয়াত আমি বিভিন্ন জাতি জনগোষ্ঠী, চাহ জনজাতি আছে। আপোনালোকে অলপ পিছত ইফালে গ'লে দেখা পাব, ঘূৰিলে গোটেই লালুং আছে, কাৰ্বি আছে, কছাৰী আছে, চাহ জনজাতি আছে। বিভিন্ন জনজাতি মিলি আমি এইটো পালন কৰি আহিছোঁ। এই আমাৰ এইটো শিঙিমাৰী উত্তৰামিৰি পঞ্চায়তে পৰে। শিঙিমাৰী আমাৰ গিৰিধাৰী আশ্ৰম বুলি কয় এইটো সাধাৰণতে। এইটো স্থাপিত হৈছিল 1963। আজি প্ৰায় 60 বছৰ হ'ল। অৱশ্যে আগত আমাৰ এনেকুৱা পাতা নাছিল, অনুষ্টুপীয়াকৈ আমি পাতিছিলোঁ। আজি ৰাইজৰ সহযোগত আমি বহল দৃষ্টিভংগীৰে আমি পাতিবলৈ সক্ষম হৈছোঁ। আৰু এই আশা কৰোঁ আমি আগন্তুক দিনত আমি প্ৰয়াস কৰিম ইয়াতকৈ যাতে আৰু উন্নত কৰি আৰু ভালকৈ আমি ৰাইজক প্ৰদৰ্শন কৰিব পাৰোঁ, ৰাইজক আনন্দ দিব পাৰোঁ, তাৰ বাবে আমি অশেষ চেষ্টা কৰিম। ইমানেই। আমাৰ এই বৃহত্তৰ শিঙিমাৰী অঞ্চলত যিকেইখন গাঁও আছে, এই গাঁওকেইখনৰ ভিতৰত একমাত্ৰ ৰাস মহোৎসৱ এই উত্তৰামিৰি গাঁৱতে আজি প্ৰায় 50 বছৰ পৰা উদযাপন কৰা হৈ আছে। প্ৰতি বছৰে আমি বিভিন্ন কাৰ্যসূচী হাতত লওঁ। এই বছৰৰ বিশেষ কাৰ্যসূচী হ'ল আমাৰ স্থানীয় যিসকল শিল্পী আছে, প্ৰায় 100জন গোপী লৈ গোপী নৃত্য পৰিৱেশন কৰা হৈ আছে। আৰু খুব উলহ মালহেৰে আমাৰ এইটো একমাত্ৰ অনুষ্ঠান, যিটো মানে ৰাধা কৃষ্ণৰ পূজা 12 মাহ হয়। পূৰা 1 মাহ আমাৰ ৰাতিপুৱা দুপৰীয়া সন্ধিয়া কীৰ্তন হয় কাতি মাহটো, আৰু শেষৰ দিনা আমি ৰাস মহোৎসৱ উদযাপন কৰোঁ। এইখন অনুষ্ঠান আমাৰ এই উত্তৰামিৰি গাঁৱৰ আত্মা বুলি ক'লেও ভুল নহ'ব। আমি এইটো খুব মন প্ৰাণ ভক্তি সহকাৰে চৰকাৰী নিয়ম মানি সুশৃংখলভাৱে এখন অনুষ্ঠান আমি প্ৰতিবাৰ উদযাপন কৰোঁ। ধন্যবাদ। দেখা গৈছে যে আজি ৰাস মহোৎসৱ আজিৰ পৰা আৰম্ভ। আজি কি হ'ব? আজি আমাৰ সদ্যহতে মানে পূজা হ'ল, তাৰপিছত নাম হ'ল। এতিয়া আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা গোপী নৃত্য প্ৰদৰ্শন কৰা হয়। ঠাইখনৰ নাম হ'ল উত্তৰামিৰি। এইটো শিঙিমাৰী পঞ্চায়ত হয়। আৰু যিমান দূৰ হয় প্ৰায় 50 বছৰৰ ওপৰত হ'ব। কিন্তু হয়তো আজিৰ পৰা 10 বছৰ আগত ইমান উলহ মালহেৰে পতা হোৱা নাছিলে, কিন্তু আজি 10 বছৰ ধৰি খুব জাকজমকতাৰে পালন কৰা হৈ আছে। সকলো ৰাইজে ইয়াত অকল বঙালী মানুহ নহয়, আমাৰ কাৰ্বি মানুহ আছে, লালুং মানুহ আছে, অসমীয়া মানুহ আছে, বাগানীয়া মানুহ আছে। সকলোৱে এইটো আন্তৰিকতাৰে এই মানে অনুষ্ঠানটো সহযোগ কৰি আহিছে। আৰু আজিৰ যিটো কালচাৰ কমপ্লিট এটা সম্প্ৰদায়ৰ মাজত সীমাবদ্ধ হৈ থকা নাই। প্ৰতিটো সম্প্ৰদায়ৰ মানুহে ইয়াত সহযোগ কৰিছে, জড়িত হৈ অনুষ্ঠানটো আমি খুব আধ্যাত্মিকতাৰে আমি এইটো পালন কৰোঁ। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।